Hello everyone, welcome to Dream Catchers. I am Dreamly Bes Borwa. We'll be giving some information on personality development for the next 2 days. So is a personality development, এই শব্দটো আমি সকলোৱে প্ৰায় আমাৰ ডে টু ডে লাইফত শুনি থাকো আৰু personality developmentৰ ওপৰত এনেকুৱা বহু ইনষ্টিটিউচন আছে যিয়ে হয়তো কিছুমান কোৰ্চেছো অফাৰ কৰে ইভেন আমি ইউটিউবত সাৰ্চ কৰিলেও পাৰ্সোনালিটি ডেভেলপমেন্টৰ ওপৰত বহু ধৰণৰ কিছুমান ব্লগছ দেখা পাওঁ বাট ফাৰ্স্ট অফ অল আজি মই আপোনালোকক এই পাৰ্সোনালিটি ডেভেলপমেন্ট শব্দটোৰ ওপৰত কিছুমান সৰু সৰু কথা ক'বলৈ ওলাইছো ফাৰ্স্ট হৈছে আমি এইটো জনাটো দৰকাৰ যে পাৰ্সোনালিটি শব্দটোৱে কি বুজায় পাৰ্সোনালিটি শব্দটো হৈছে আপোনাৰ কিছুমান গুণ বা ক্যাৰেক্টাৰ যিয়ে আপোনাৰ ব্যক্তিত্বক এটা পজিটিভ লুক দিয়ে যিয়ে আপোনাৰ ব্যক্তিত্বক বুষ্ট কৰে আপোনাৰ ব্যক্তিত্বটো সকলোৱে ভাল পায় সো সেই ক্যাৰেক্টাৰ বা সেই গুণবোৰ নুকি হয়তো আপোনালোকে প্ৰায় কিছুমান ব্লগত দেখিছে পাৰ্সোনালিটি ডেভেলপমেন্টৰ কিছুমান ব্লগছত আপোনালোকে দেখিছে যে আপোনালোকে পাৰ্সোনালিটি কেনেকৈ মানে বুষ্ট কৰিব বা আপোনালোকৰ পাৰ্সোনালিটিটো কেনেকৈ ভাল কৰিব কিন্তু মই আজি ক'বলৈ খোজা সেই সৰু সৰু কথাবোৰ হ'ল যে পাৰ্সোনালিটি শব্দটো এটা এনেকুৱা শব্দ যেটো আমাৰ নট অনলি উই নিড in our career growth it also necessary in our day to day life আমাৰ যদি ব্যক্তিত্বটো ভাল নহয় আমাৰ যদি পাৰ্সোনালিটিটো ভাল নহয় তেতিয়া হলে আমাক হয়তো সকলোৱে ভাল নেপাবও পাৰে বা আমাৰ উপস্থিতিয়ে এটা পৰিবেশত এটা পজিটিভনেস নানিবও পাৰে যদি আমাৰ ব্যক্তিত্বটো ভাল হয় আমাৰ পাৰ্সোনালিটি ভাল হয় then we will be loved by everyone we will make some positiveness in an environment তাৰ ফাৰ্স্ট কথাটো হ'ল যে আমি সকলোকে ভ্যালু দিয়াটো দৰকাৰ যেনে আমি আমাৰ ডে টু ডে লাইফত এনেকুৱা বহু মানুহ লগ পাওঁ হয়তো কিছুমান আমাৰ কলিগ নহবও পাৰে আমাৰ ফ্ৰেন্ড নহবও পাৰে আমি যেতিয়া অফিচলৈ যাওঁ তেতিয়া হয়তো আমাৰ অফিচত চকীদাৰ গেটকিপাৰ তেনেকুৱা ধৰণৰ বহু মানুহ আমি আমাৰ ডে টু ডে লাইফত লগ পাওঁ যিবোৰক হয়তো আমি কেতিয়াবা ভাবো যে তেওঁলোকক মাতাটো জানো দৰকাৰ বা আমি প্ৰায় ইগনোৰ কৰোঁ তেনেকুৱা মানুহক বাট that is very bad we should always value each and every person and that can give a positiveness in your personality আপুনি যদি সেই গেটম্যানজন সেই চকীদাৰজনক যদি এবাৰ সুধে দাদা আপোনাৰ ভালনে দাদা গুড মৰ্নিং then definitely সেই মানুহজনে আপোনাৰ বিষয়ে এটা এনেকুৱা এটা আইডিয়া দিব যে তেওঁ ভাবি ল'ব যে আপুনি কেনেকুৱা এজন ভাল মানুহ আপোনাৰ ব্যক্তিত্বটো বহুত ভাল আৰু সেইটোৱে তেওঁ হয়তো আন এজনকো ক'ব যে এই মানুহজন সঁচাকৈ বহুত ভাল দেই ছাৰে আমাৰ কথা সুধিছে বা বাইদেৱে আমাৰ কথা সুধিছে মোক কি খবৰ সুধিছে তো এইটোৱে এটা পজিটিভনেস ক্ৰিয়েট কৰিব আপোনাৰ উপস্থিতিয়ে তেওঁলোকৰ জীৱনত ঠিক তেনেদৰে আপোনাৰ ঘৰত হয়তো হেল্পিং হ্যান্ড আপোনাৰ মেইড থাকে সো আমি কি কৰোঁ প্ৰায় আমাৰ হেল্পিং হ্যান্ড বা আমাৰ মেইডক আমি এটা স্যালাৰি দিওঁ বাট সেই স্যালাৰিটো একচুৱেলি আমি সকলোৱে দিওঁ বাট তাৰ উপৰিও যদি আপুনি কেতিয়াবা আপোনাৰ মেইডক আপুনি যদি সুধে তেওঁলোকৰ ঘৰত কেনেকুৱা চলি আছে বা তেওঁলোকৰ খবৰ কেনেকুৱা then definitely that will give them a smile in their face and it can boost your personality গতিকে সদায় আমি সকলোকে ভ্যালু দিব লাগে সকলোৰে কামক আমি ভ্যালু দিব লাগে ঠিক তেনেদৰে আমাৰ কিছুমান মানুহৰ এটা বেয়া গুণ বুলিয়ে কম যে আমাৰ এটা সুপিৰিয়ৰিটি কমপ্লেক্স আছে আমি ভাবো যে আমি সকলোতকৈ বেছি জানো আমি আমাৰে আটাইতকৈ বেছি ধন সম্পত্তি আছে বা মই বহুত কথা শিকিছো মই ইন্টেলিজেন্ট বাকি বোৰে হয়তো মোতকে কম জানে এনেকুৱা এটা মেন্টালিটি আমাৰ বহুতৰে থাকে যিটো মেন্টালিটি থাকিলে সেইটোৱে আপোনাৰ পাৰ্সোনালিটিত সদায় ইম্প্যাক্ট কৰে আমাৰ যদি ব্ৰেইনত এট এনি টাইম এটো চলি থাকে যে মইয়ে বেষ্ট হয় তেতিয়া কি হয় আমি যেতিয়া আমাৰ কিছুমান মানুহৰ লগত কমিউনিকেশ্যন কৰোঁ আমাৰ সেই থিংকিংটো আমাৰ কমিউনিকেশ্যনত ৰিফ্লেক্ট কৰে
আৰু তেতিয়া মানুহে অট'মেটিকেলি গম পাই যায় যে আমি বাই নেচাৰ ইজ এ প্ৰাউড person, or maybe we will show some arrogant nature towards them. So hetu amar eta moi bhabim je is a bad character to think oneself superior than others. Actually ami jetia karobar logot kotha pati thaku, we should always try to be a good listener. আমি যেতিয়া এটা ডিসকাশন কৰি থাকো, কোনোবাই যদি তেওঁলোকৰ বিষয়ে কিবা কৈ থাকে, সাপোজ তেওঁলোকে কৰবাত গৈছে বা কিবা কিনিছে, তেওঁলোকে আপোনাৰ আগত শ্বেয়াৰ কৰিছে, তেতিয়া আপুনি ভালদৰে তেওঁ কোৱা কথাখিনি শুনিবলৈ চেষ্টা কৰিব। কিন্তু আমি কিছুমানে কি কৰোঁ, তেওঁৰ কথাখিনি নুশুনি আমি মাজতেই কি কৰোঁ, আমি নিজৰ কথা কৈ দিওঁ, অ' হয় নেকি, এইটোতো ময়ো কিনিছোঁ, বা ময়ো তেনেকুৱা চিনেমাখন চাইছোঁ, বা মোৰো সেইখিনি বস্তু আছে। কিন্তু তেতিয়া কি হয়, এনেকুৱা লাগে যেন তেওঁ কথাত আপুনি গুৰুত্ব নিদি আপুনি নিজৰ কথাখিনি বেছি গুৰুত্ব দি আছে। চ' এইবোৰ কিছুমান সৰু সৰু কথা যিবোৰে আপোনাৰ ব্যক্তিত্বত বা আপোনাৰ পাৰ্চনেলিটিত কিছুমান নেগেটিভ ইম্পেক্ট কৰে। So always try to value others, always try to give respect to each and everyone, those people who are connected to you. Thank you, and our next dinot next topic personality development or oporat moi eta নতুন দিনত আপোনালোকক কিছুমান নতুন কথা ক'বলৈ চেষ্টা কৰিম। till then আপোনালোকে মই আজি কোৱা কথাবোৰ ভালদৰে চালি জাৰি চাই আপোনাৰ নিজৰ লাইফত প্ৰয়োগ কৰাৰ চেষ্টা কৰিব।